আপোনালোকক ধন্যবাদ জনাইছোঁ। আজিৰ এই সংবাদমেল মই এজন অসমৰ সাধাৰণ সচেতন নাগৰিক হিচাপেহে সম্বোধন কৰিছোঁ। এইখন সংবাদমেল মই জুবিনৰ অনুৰাগী হিচাপে সম্বোধন কৰিছোঁ। আজি সংবাদমেলখনত মোৰ কোনো ৰাজনৈতিক বক্তব্য নাথাকিব। সাংবাদিক বন্ধুসকল, যোৱা দুদিনত জুবিন গাৰ্গৰ হত্যা বা মৃত্যু সম্পৰ্কত তদন্তৰ প্ৰক্ৰিয়াত এনে কিছু দৃশ্যপট আমাৰ সন্মুখলৈ আহিছে, যিবোৰ দৃশ্যপটে সামগ্ৰিকভাৱে তদন্তৰ প্ৰক্ৰিয়াটোত সন্দেহৰ এটা পৃষ্ঠভূমি তৈয়াৰ কৰিছে। যোৱা দুদিনত আমি দেখিছোঁ যে কিছু কথা বতৰা প্ৰকাশ হৈছে, যিবোৰ কথা বতৰা প্ৰকাশ হ'ব নালাগিছিল, যিবোৰ কথা বতৰাৰ উত্তৰ দিবৰ বাবে জুবিন গাৰ্গ এতিয়া আমাৰ মাজত নাই, আৰু যিবোৰ কথা বতৰা বিধিগতভাৱে প্ৰকাশ কৰাৰ প্ৰয়োজন নাছিল। তাৰ পটভূমিত জুবিন গাৰ্গৰ প্ৰতি থকা অসমৰ ৰাইজৰ যি সীমাহীন অনুৰাগ, যি সীমাহীন ভালপোৱা, যি মৰম স্নেহ শ্ৰদ্ধা, সেই সীমাহীন অনুৰাগত বাধাগ্ৰস্ত কৰিবৰ বাবে বা সীমাহীন অনুৰাগত ঋণাত্মক ধাৰণা সৃষ্টি কৰাৰ এটা ষড়যন্ত্ৰ চলিছে নেকি, সেই প্ৰশ্নটো আমাৰ মনৰ মাজলৈ আহিছে। গতিকে মই প্ৰথমে এই সন্দেহৰ পৃষ্ঠভূমিটো ক'ৰ পৰা আৰম্ভ হ'ল তাৰ পৰা মই আৰম্ভ কৰোঁ। এই বিষয়টো মই পৰৱৰ্তী সময়ত আহিম। 19 ছেপ্টেম্বৰ তাৰিখে জুবিন গাৰ্গৰ দুৰ্ঘটনাটো সংঘটিত হৈছিল, আৰু 1 অক্টোবৰ তাৰিখে দুজন প্ৰধান অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হ'ল দিল্লীত। দুয়োজন একেদিনা দিল্লীত গ্ৰেপ্তাৰ হ'ল, ওচৰা-ওচৰিকৈ গ্ৰেপ্তাৰ হ'ল। তো 19 ছেপ্টেম্বৰৰ পৰা 1 অক্টোবৰৰ এই সময়ছোৱাৰ মাজত তেওঁলোকৰ মোবাইল খোলা আছিল, তেওঁলোকে ভিডিঅ' লাইভ কৰি আছিল, বিভিন্ন পোষ্ট দি আছিল, অৰ্থাৎ তেওঁলোক টেকনিকেলি সৰব হৈ আছিল, মোবাইলত তেওঁলোক সংযোগত আছিল বা তেওঁলোকক ট্ৰেক কৰিব পৰা অৱস্থাত আছিল। তাৰ পাছতো তেওঁলোকক 1 অক্টোবৰ তাৰিখে গ্ৰেপ্তাৰ কৰা হ'ল। 1 অক্টোবৰ তাৰিখে গ্ৰেপ্তাৰ কৰাৰ আগে আগে 19 ছেপ্টেম্বৰ তাৰিখে মালয়েছিয়াত শ্যামকানু মহন্ত এখন এফিডেভিট নটাৰী কৰিছে। এফিডেভিটৰ যিটো নটাৰীজনৰ যিটো ঠিকনা, সেই ঠিকনাটো দেখিলে গম পাব যিটুকুৰা ঠাই আছে সেইটুকুৰা হ'ল মালয়েছিয়াৰ ঠাই। অৰ্থাৎ ছিংগাপুৰৰ পৰা 29 তাৰিখে মালয়েছিয়ালৈ আহি তাত শ্যামকানু মহন্ত নটাৰী কৰিছে। 30 তাৰিখে যিকোনো প্ৰক্ৰিয়াৰে, কি প্ৰক্ৰিয়া কৰিছে নাজানো, যিকোনো প্ৰক্ৰিয়াৰে ছুপ্ৰিম কোৰ্টত সেই নটাৰীখন সহ তেওঁৰ আবেদন জমা কৰিছে, শপতনামাৰ লগত তেওঁৰ আবেদন জমা কৰিছে। আৰু 1 অক্টোবৰ তাৰিখে তেওঁলোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছোঁ বুলি কৈছে আৰু অসমলৈ লৈ আহিছে। এই যিটো ক্ৰনলজি, এই সম্পৰ্কত আপোনালোকক মই কথাটো বেকগ্ৰাউণ্ডটো ক'লোঁ। এতিয়া আহোঁ, গ্ৰেপ্তাৰৰ পাছত যেতিয়া পুলিচ ভেনত তেওঁলোকক লৈ যোৱা হৈছিল, সেই ফটোখন বাহিৰত ৰাজহুৱা হৈছিল। সন্দেহটো তেতিয়াৰ পৰা আছিল। গোটেই সন্দেহৰ পটভূমিটো 19 ছেপ্টেম্বৰ তাৰিখৰ পৰা 1 অক্টোবৰ তাৰিখলৈকে সময়ছোৱাতেই সন্দেহৰ পৃষ্ঠভূমি ৰচনা হৈছে। তাৰ পাছত পুলিচ ভেনৰ ভিতৰৰ ফটো এখন ৰাজহুৱা হ'ল। আপোনালোক সাংবাদিকসকলে ভালকৈ জানিব যে আৰক্ষীৰ ভেনত যেতিয়া এজন অপৰাধী বা অভিযুক্তক থানালৈ বা আদালতলৈ বা জেললৈ বা যলৈকে নহওক যদি লৈ যোৱা হয়, সেই লৈ যোৱা অৱস্থাত সেই ভেনখনৰ ভিতৰত আৰক্ষী আৰু অপৰাধী বা অভিযুক্তৰ বাহিৰে তাত অন্য কোনো মানুহ নাথাকে, তাত সাংবাদিকো নাথাকে। তেনেস্থলত সেই ভেনখনৰ ভিতৰৰ ফটোখন কোনে উঠালে আৰু সেই ফটোখন ৰাজহুৱা কি উদ্দেশ্যলৈ কৰিলে? দ্বিতীয় ফটোখন ভাইৰেল হ'ল, সেই ফটোখন লকআপত থকাৰ ফটো। আৰু লকআপত থকা মানে লকআপত নিজৰ স্থানত ক'ৰবাত বহি আছে, দূৰৰ পৰা উঠাইছে তেনেকুৱা ফটো নহয়। লকআপৰ ফটো দুখন ফটো ছেশ্যন কৰাৰ দৰে
লকআপৰ বাৰৰ একদম সন্মুখলৈ দুইজনে আহি থিয় দিছে, ফটোখন উঠাইছে, এখন পৰিকল্পিত ফটো বুলি বুজা যায়। আপোনালোক সাংবাদিক বন্ধুসকলে জানিব যে থানাৰ লকআপৰ ভিতৰত থকা যিকোনো কয়েদীক তাত গৈ ফটো উঠাবলৈ মই ভাবোঁ যে আপোনালোকক কাকোৱেই চৰকাৰে বা আৰক্ষীয়ে এলাও নকৰে। সেইটো আপোনালোকে বেছি ভালকৈ জানিব। যদি কৰে সেইটো মোৰ ভুল হৈছে বুলি স্বীকাৰ কৰি ল'ম। মই ভাবোঁ নকৰে, মই ভাবোঁ দেই, মই জনাত নকৰে। যদি কৰে মোৰ ভুল হৈছে, সেইটো মই উঠাই ল'ম। যদি নকৰে তেতিয়াহ'লে লকআপৰ ভিতৰৰ ফটো ভাইৰেল কেনেকৈ হ'ল, পাব্লিকৰ ৰাজহুৱা কেনেকৈ হ'ল, সেইখনো ৰাজহুৱা কৰা হ'ল। তাৰপিছত ক্ৰমাগতভাৱে যিসকলক এই সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকৰ বক্তব্যসমূহ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিলে। পুলিচে যেতিয়া জেৰা কৰে, জেৰা কৰাৰ সময়ত কোনো সাংবাদিকক বহুৱাই জেৰা নকৰে। গতিকে সেই জেৰাত ৰখা বক্তব্যসমূহ ৰাজহুৱা হ'ল কেনেকৈ, কাৰ কি উদ্দেশ্য আছে? তাৰ আগতে আৰু এটা সন্দেহৰ পৃষ্ঠভূমি আছে। শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰাৰ আগতেই শ্যামকানু মহন্তৰ ঘৰত SITয়ে ৰেড কৰিছিল। মই কেইটামান সংবাদ মাধ্যমত দেখিবলৈ পাইছিলোঁ, সঁচা নে মিছাটো মুখ্যমন্ত্ৰীয়ে জনাব লাগিব, যে ৰেড কৰাৰ পাছত তাত যিমানবোৰ যি সামগ্ৰী জব্দ কৰিছিল, কম্পিউটাৰ বা বিভিন্ন ধৰণৰ যিমানবোৰ জব্দ কৰিছিল, সকলোবোৰ সামগ্ৰী মুখ্যমন্ত্ৰী তালৈ লৈ অহা হৈছিল। SIT গঠন কৰাৰ পাছত আৰক্ষীৰ যিটো তদন্তৰ প্ৰক্ৰিয়া, সেই তদন্তৰ প্ৰক্ৰিয়া BNNSৰ আণ্ডাৰত হ'ব আৰু তেওঁলোকৰ শাস্তি BNSৰ আণ্ডাৰত হ'ব। তাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীৰ ইয়াত কি কাম আছে? মুখ্যমন্ত্ৰী তালে শ্যামকানু মহন্তৰ ঘৰত ৰেড কৰা সামগ্ৰীবোৰ মুখ্যমন্ত্ৰী তালে নিছিল নেকি মই নাজানো, বা নিব পাৰে যদিও মই নাজানো। মই সংবাদ মাধ্যমত দেখিছিলোঁ যে দুটামান সংবাদ মাধ্যমৰ বাতৰিটো প্ৰকাশ কৰিছিল যে ৰেড কৰা সামগ্ৰীবোৰ মুখ্যমন্ত্ৰী তালৈ লৈ যোৱা হৈছিল বাহিৰে বাহিৰে। গতিকে সেই কথাটো মই নাজানো, কোনোবা জনা মানুহ যদি থাকে এই কথাষাৰ মই আশা কৰোঁ বুজাই ক'ব যে মুখ্যমন্ত্ৰী তালৈ নিব পাৰে নেকি বা নিছিল নেকি, সেইটো মই প্ৰশ্নবোধক এটা থৈ দিছোঁ। এতিয়া কথাটো হ'ল BNSSৰ অধীনত যেতিয়া গ্ৰেপ্তাৰৰ কাৰণ আদালতক জনোৱা হয়, গ্ৰাউণ্ড অফ এৰেষ্ট, তেতিয়া তাত এই কথাবোৰ লিপিবদ্ধ কৰা হয় যিবোৰ কথাই মূল ঘটনাটোৰ লগত, মূল অপৰাধটোৰ লগত প্ৰত্যক্ষভাৱে সম্পৰ্কিত হৈ থাকে। কিন্তু যিখন ৰিমাণ্ড কপি বুলি কৈছে, আচলতে গ্ৰাউণ্ড অফ এৰেষ্ট যিখন ওলাইছে, এনে কিছু কথা সন্নিৱিষ্ট আছে যিবোৰ কথা BNSSৰ বিধি অনুসৰি কৰিব নালাগিছিল, কাৰণ সেইবোৰ প্ৰাসংগিক নাছিল, সেইবোৰ ৰেলিভেণ্ট নাছিল। যিবোৰ বিষয় মূল ঘটনাটোৰ লগত সম্পৰ্কিত নহয় বা প্ৰাসংগিক নহয়, ৰেলিভেণ্ট নহয়, তেনেকুৱা বিষয়বিলাক গ্ৰাউণ্ড অফ এৰেষ্টত লিপিবদ্ধ কৰিব নালাগে। কিন্তু জুবিন গাৰ্গৰ তদন্তৰ ক্ষেত্ৰত সেই কামটো কৰা হ'ল। অপ্ৰাসংগিক আৰু অপ্ৰয়োজনীয় কিছু বিষয় তাত সন্নিৱিষ্ট কৰি দিয়া হ'ল। আৰু সেই গ্ৰাউণ্ড অফ এৰেষ্টৰ কাগজখন প্ৰথম মই জনাত ৰিপাব্লিক নামৰ টিভিটোৱে প্ৰথম পাইছে, যিটো ৰিপাব্লিক টিভিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ সম্পৰ্কত এটাও বাতৰি পৰিৱেশন কৰা নাছিল গুৰুত্বপূৰ্ণভাৱে, য'ত NDTV বা অন্যান্যই বাতৰি পৰিৱেশন কৰিছিল, ৰবিশ কুমাৰহঁতে কৰিছিল, কিন্তু ৰিপাব্লিক টিভিয়ে মই জনাত কৰা নাছিল, গুৰুত্বপূৰ্ণভাৱে কৰা নাছিল। গতিকে সেই ৰিপাব্লিক টিভিয়ে প্ৰথম পাইছিল। গতিকে ৰিপাব্লিক টিভি কোন, ৰিপাব্লিক টিভিৰ লগত কাৰ কি সম্পৰ্ক, এই কথাবোৰ বিশ্লেষণৰ দায়িত্ব মই ৰাইজৰ মাজলৈ এৰিলোঁ। দুজন অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা, এই শেখৰ আৰু অমৃত প্ৰভা বোলা দুয়োজনে 21 তাৰিখৰ পৰা গুৱাহাটীত সংবাদ মাধ্যমত আবুল তাবুল বলকি ঘূৰি ফুৰিছে মুক্ত আকাশৰ তলত। তেওঁলোককো 15 দিনৰ পিছত গ্ৰেপ্তাৰ কৰিছে। তাৰমানে সেই দুজন ব্যক্তিকো বক্তব্য সলনি কৰাৰ, তেওঁলোকক নিজৰ মতে কথা সজাই কোৱাৰ, কাৰোবাৰ স্ক্ৰিপ্ট মতে ব্যাখ্যা কৰাৰ বাবে সুবিধা প্ৰদান কৰি শেষ মুহূৰ্তত তেওঁলোকক
গ্ৰেপ্তাৰ কৰা হ'ল। কোনোবাজনে ক'লে যে শ্যামকানু মহন্তক বিহ দি হত্যা কৰা হৈছে, বিহ খুৱাইছে, আৰু সেই বাতৰিটো ব্ৰেক কৰিছে প্ৰথম ৰিপাব্লিক টিভিয়ে। কেনেকৈ গম পালে? এই কথাবোৰ বাহিৰলৈ কিয় ওলাই আছে? কেনেকৈ গম পাইছে? কোনে উলিয়াই আছে? গতিকে এই সন্দেহৰ পৃষ্ঠভূমিসমূহে এই কথাটো ভাবিবলৈ আমাক বাধ্য কৰাব নেকি বা বাধ্য কৰাইছে নেকি যে জুবিন গাৰ্গৰ অনুৰাগ বা জুবিন গাৰ্গৰ প্ৰতি থকা জনসাধাৰণৰ বিশ্বাস, ভালপোৱা, স্নেহক ঋণাত্মকভাৱে আগবঢ়াব পাৰি নেকি বা ঋণাত্মক প্ৰভাৱ পেলাব পাৰি নেকি, সেই সম্পৰ্কত এটা ষড়যন্ত্ৰ চলিছে নেকি? আমি চৰকাৰক আৰু আৰক্ষীক এটা আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, বিশেষভাৱে আৰক্ষীক, যে চাওক, আপোনালোক যিটো প্ৰক্ৰিয়া তদন্ত কৰি আছে প্ৰক্ৰিয়াটো আইনৰ ধাৰাত কৰক। কাৰোবাৰ ডিক্টেশ্যনত ভাটৌৰ দৰে কাম নকৰিব, কাৰণ এই ব্যৱস্থা সদায় একেধৰণে নাথাকে। আপোনালোকেও সদায় একেটা ব্যৱস্থাৰ অধীনত কাম কৰিবই লাগিব বুলি তেনেকুৱা কোনো কথা নাই। স্বতন্ত্ৰভাৱে কাম কৰক, বিধান ফ'ল' কৰি কাম কৰক। আৰু এটা অনুৰোধ চৰকাৰকো কৰিম, আৰক্ষীকো কৰিম, যে জুবিন গাৰ্গক জুবিন গাৰ্গ হিচাপে জীয়াই থাকিবলৈ দিয়ক। অসমৰ জনসাধাৰণৰ হৃদয়ত জুবিন গাৰ্গৰ পৰা গাৰ্গৰ প্ৰতি যি অপৰিম শ্ৰদ্ধা, মৰম, ভালপোৱা যি আছে, যি অনুৰাগ আছে, সেই অনুৰাগ, মৰম, ভালপোৱাক সেই ধৰণেই জীয়াই থাকিবলৈ দিয়ক। সেই মৰম, ভালপোৱা, অনুৰাগক কমাবৰ বাবে চেষ্টা নকৰিব। এইটো আমাৰ বিনম্ৰ অনুৰোধ। আৰু আমি আশা কৰিম ইয়াৰ পাছত অপৰাধীৰ হওক, সাক্ষীৰ হওক বা অভিযুক্তৰ হওক, কাৰোৱে কোনো বক্তব্য যেন বাহিৰলৈ ওলাই নাহে। এই কথাটো সতৰ্ক দৃষ্টি ৰাখিবৰ বাবে আৰক্ষী আৰু চৰকাৰক আমি দাবী জনাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰম্ভণিৰে পৰাই যিবোৰ বক্তব্য ৰাখি আছে, তেখেতে এজন তদন্তকাৰী বিষয়াৰ দৰে আচৰণ কৰি আছে। তদন্তৰ লগত মুখ্যমন্ত্ৰী সম্পৰ্ক থাকিব নালাগে, তদন্তটো আইনগতভাৱে চলিবলৈ দিয়ক। মুখ্যমন্ত্ৰীয়ে প্ৰথমৰ পৰাই নিজকে এজন তদন্তকাৰী বিষয়াৰ দি বক্তব্য ৰাখি আছে, যিবোৰ বক্তব্য পুলিচ কমিশ্যনাৰ, DGP বা SIT হেডজনে বা তদন্তকাৰী বিষয়াসকলে ক'ব লগা কথাবিলাকো মুখ্যমন্ত্ৰী ক'বলৈ আৰম্ভ কৰিছে, যিটো কাম কৰাটো উচিত নহয়। একে সময়তে দুয়োজন মূল অভিযুক্তৰ এজনৰ লগত শ্যামকানু মহন্তৰ লগত মুখ্যমন্ত্ৰী, তেখেতৰ চৰকাৰৰ ৰাজনৈতিক দলটোৰ তেখেতৰ পৰিয়ালৰ কি নিবিড় সম্বন্ধ, সেই কথাটো অসমৰ ৰাইজে ইতিমধ্যে জানে, সকলোৱে গম পায়। আৰু আনজন সিদ্ধাৰ্থ শৰ্মা বিজেপি দলৰ বিষয়ববী আছিল, তেওঁক এতিয়ালৈকে বহিষ্কাৰো কৰা নাই। গতিকে এই দায়বদ্ধতাৰ বন্দী হৈ জনসাধাৰণে আটাইতকৈ বেছি ভাল পোৱা মানুহজনৰ প্ৰতি যাতে কোনো কাৰণত অন্যায় নহয়, একে সময়তে আমি কেইটামান কথা জানিব বিচাৰিম বা অসমৰ ৰাইজে জানিব বিচাৰিব যে 2016 চনৰ পৰা 2025 চনলৈকে ৰঙালী উৎসৱ আৰু নৰ্থ ইষ্ট ফেষ্টিভেল নামৰ অনুষ্ঠান দুটালৈ অসম চৰকাৰৰ বিভিন্ন ৰাজহুৱা প্ৰতিষ্ঠানে, ভাৰত চৰকাৰৰ বিভিন্ন ৰাজহুৱা প্ৰতিষ্ঠানে কিমান অৰ্থ অনুদান আগবঢ়াইছিল, সেই কথাটো ৰাজহুৱা কৰিবৰ বাবে আমি চৰকাৰক দাবী জনাইছোঁ। কাৰণ সেই 2016 চনৰ পৰা 2025 চনলৈকে যি সময়ছোৱাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰথম 5 বছৰ বিত্তমন্ত্ৰী আছিল, এতিয়া বাকী সময়ছোৱাত মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। গতিকে এই চৰকাৰখনে যোৱা এই 10 বছৰত কি পৃষ্ঠপোষকতা কৰিছিল, কি ধৰণৰ তেখেতৰ প্ৰতি অনুকম্পা প্ৰদৰ্শন কৰিছিল, সেই কথাটো ৰাজহুৱাটো বিচাৰিছোঁ। গতিকে চৰকাৰী টকা, ৰাজহৰ টকা, কিমান টকা এই অনুষ্ঠানবোৰক দিয়া হ'লে, সেই ব্যক্তিসকলক দিয়া হ'লে, এই কথাটো ৰাজহুৱা হ'ব লাগে। আমি আশা কৰিম, পুনৰবাৰ দোহাৰিছোঁ, যে জুবিন গাৰ্গৰ প্ৰতি থকা অসমৰ ৰাইজৰ অকুণ্ঠ মৰম, স্নেহ, অনুৰাগ, আৱেগ, এইখিনিক স্পৰ্শ নকৰিব কোনেও। তদন্তৰ প্ৰক্ৰিয়াৰ নামত বিধি বহিৰ্ভূতভাৱে জুবিন গাৰ্গৰ ভাৱমূৰ্তি ম্লান কৰাৰ কোনো ষড়যন্ত্ৰ কোনেও নকৰিব। এইবাবেই, কাৰণ সেই মানুহজন জুবিন গাৰ্গ বৰ্তমান জীৱিত হৈ থকা নাই, তেওঁ সেই কথাবোৰৰ আত্মপক্ষ সমৰ্থন কৰিবলৈ উত্তৰ দিব পৰাৰ বাবে তেওঁ এতিয়া নাই। তো যিবোৰ বিষয়
মূল অপৰাধৰ লগত সম্পৰ্কিত নহয় সেই বিষয়বোৰ কোনো কাৰণতে যাতে ৰাজহুৱা নহয় সেই কথাটো দৃষ্টি নিক্ষেপ কৰিবলৈ চৰকাৰক আৰু আৰক্ষীক আমি আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে তেখেত জুবিন গাৰ্গৰ অনুৰাগী। মই তেখেতক ধন্যবাদ জনাম যে কেৱল ধৰ্মৰ বিভাজনেৰে ৰাজনীতি কৰি থকা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি মোৰ কোনো ঈশ্বৰ নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই বুলি কোৱা উদাৰ মানৱতাবাদী অসমীয়া জুবিন গাৰ্গৰ প্ৰতি অনুৰাগ বৃদ্ধি হৈছে, তেখেতৰ অনুৰাগী হ'ব পাৰিছে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নিশ্চিতভাৱে মই ধন্যবাদ জনাম। গতিকে আৰু আশা ৰাখিম যে আহিব লগা দিনবোৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেওঁৰ চৰকাৰে জুবিন গাৰ্গৰ যিটো উদাৰ মানৱতাবাদী অসমীয়া স্বাভিমান তাৰ আধাৰত অসমখনৰ বাবে কাম কৰক, সেইটোৱে আমাৰ আহ্বান জনাম। আমি আশা ৰাখিম যে অসমত ভৱিষ্যতলৈ কোনো ধৰণৰ সাম্প্ৰদায়িক ভাষিক গোষ্ঠীগত জাতিগত বিভেদ সংকীৰ্ণতা যেন কেতিয়াও স্থান নাপায়, সেইটো দৃষ্টি নিক্ষেপ কৰিবৰ বাবে মুখ্যমন্ত্ৰীক বিশেষভাৱে আহ্বান জনাইছোঁ। ধন্যবাদ। এই সন্দেহৰ পৃষ্ঠভূমিসমূহ আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে আগবঢ়াই দিলোঁ আৰু আশা ৰাখিম যে জুবিন গাৰ্গ আমাৰ মাজত নাই, তেওঁৰ স্মৃতিসমূহ জীয়াই আছে, তেওঁৰ সৃষ্টিসমূহ জীয়াই থাকিব, তেওঁৰ প্ৰতি থকা ভালপোৱা প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত জীয়াই আছে বা জীয়াই থাকিব। গতিকে স্বতঃস্ফূৰ্তভাৱে আমাৰ হৃদয়ত থকা জুবিন অনুৰাগক প্ৰভাৱ বিস্তাৰ কৰিব পৰা, স্পৰ্শ কৰিব পৰা কোনো ঋণাত্মক চিন্তাধাৰাৰ প্ৰসাৰ আৰু প্ৰচাৰ নহওক, সেইটো দৃষ্টি নিক্ষেপ কৰিবলৈ চৰকাৰক আমি আহ্বান জনাইছোঁ আৰু দাবী জনাইছোঁ একেমতে। ধন্যবাদ।